অসমৰ কলা নিকেতনৰ দ্বাৰা আয়োজিত এই বৰ্ণিল নৃত্য অনুষ্ঠান নৃত্য সুৰভিলৈ পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰেক্ষাগৃহৰ ভিতৰত উপস্থিত আমন্ত্ৰিত বিশিষ্ট অতিথিসকল, সন্মানীয় সংস্কৃতিপ্ৰেমী ৰাইজ, জয়তে কলা নিকেতনৰ তৰফৰ পৰা আপোনালোকক যাচিছোঁ আন্তৰিক অভিনন্দন আৰু সশ্ৰদ্ধ প্ৰণিপাত। লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ পৰা অহা অতি শ্ৰদ্ধাৰ সাংবাদিকসকললৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। আমাৰ মনত প্ৰেৰণা দিয়ে। এই সুন্দৰতে নিহিত থাকে আমাৰ জীৱন ৰস। এই সুন্দৰ আৰাধনাৰ একমাত্ৰ অৰ্থ হৈছে কলাৰ সাধনা। কলাৰ আৰাধনাৰ যোগেদিহে আমি সুন্দৰক লাভ কৰিব পাৰোঁ। আমাৰ ভৰতমুনি নাট্যশাস্ত্ৰৰ যি ৬৪বিধ কলা আছে, এই ৬৪বিধ কলাৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় কলাটোৱেই হৈছে নৃত্য। এই নৃত্য হৈছে মানৱ জীৱনৰ দাপোন। নৃত্যই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, সৌন্দৰ্য আৰু আনন্দ। অসমৰ এগৰাকী আগশাৰীৰ নৃত্যাংগনা, নৃত্য পতিয়সী, সদ্যপ্ৰয়াত ভাৰতৰ বিখ্যাত নৃত্যগুৰু বিৰজু মহাৰাজৰ শিষ্য চন্দনদেৱৰ ওচৰত নৃত্য প্ৰশিক্ষণ লোৱা এইগৰাকী হৈছে যোৰহাটৰে নহয় অসমৰে জনপ্ৰিয় নৃত্য পতিয়সী নৃত্যাংগনা মহুৱা চৌধুৰী। এই মহুৱা চৌধুৰীৰ নেতৃত্বতে ২০০০ চনতে স্থাপিত হৈছিল যোৰহাটত এইখন নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান কলা নিকেতন। এই কলা নিকেতনৰে তেতিয়াৰ পৰা জন্ম লগ্নৰ পৰা এতিয়ালৈকে সুন্দৰ আৰাধনাত ব্ৰতী এচাম নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক নৃত্য শিক্ষাৰে আগুৱাই নিছে আৰু নৃত্য শিক্ষাৰে লুইতৰ দুয়োটো পাৰ সুন্দৰৰ বাতাবৰণেৰে প্ৰতিধ্বনিত কৰিবলৈ সক্ষম হৈছে। তোমালৈ জনাইছোঁ আমি সহস্ৰ প্ৰণতি। কৃষ্টিৰ থাপনাত সৃষ্টিৰ অঞ্জলি যাচি ৰূপান্তৰৰ কলিতা জ্বলাই তোমাৰে সেৱক হৈ তুমি দেখুৱাই থৈ যোৱা সত্য শিৱ সুন্দৰৰ পথেৰে আমি যাওঁ আগুৱাই। আমাৰ দিয়া শকতি, দিয়া শকতি, দিয়া শকতি। ধন্যবাদ। It is about creating ourselves. It is about believing in our hearts that we are meant to live our life full of passion, purpose, magic and miracles. Good evening, ladies and gentlemen, galaxy of intellectuals, invited guests, dear parents, and the shining stars of Kala Niketan Jorhat. This is Mrigakshi, the co-host of this beautiful, magical evening, greeting you all with a warm welcome. As I can see from here, the hall is packed, the audience that we have invited have come. We have our esteemed guests. The performers are ready backstage and the stage is lit. So without any further delay, we are going. তাৰ পাছতে আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ এখন ব্যক্তিগত খণ্ডৰ অতিকে সন্মানীয় বিদ্যালয়, যিখন বিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। সেইখনেই হৈছে আমাৰ যোৰহাটৰ স্প্ৰিংডেল। এই বিদ্যালয়খনৰ পৰিচালন সঞ্চালিকা তথা বিশিষ্ট সমাজ সেৱিকা ডক্টৰ শ্বেহনাজ আহমেদ বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি বাইদেউক মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ উদ্যোক্তাসকলক বাইদেউক মঞ্চলৈ আগুৱাই আনিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু বাইদেউৰ বাবে বিচাৰিছোঁ আপোনালোকৰ পৰা এজাৱৰি সাক্ষাৎ। এয়া আপোনালোকৰ সন্মুখত ডক্টৰ শ্বেহনাজ আহমেদ বাইদেউ। তাৰ পাছতে আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ এনেগৰাকী ব্যক্তিক, নামেই যাৰ আচলতে পৰিচয়, যাক নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই।
অসমৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰ উজ্জ্বল নক্ষত্ৰ সংগীত পৰিচালক সুৰকাৰ কণ্ঠশিল্পী তথা চলচ্চিত্ৰ পৰিচালক আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত নাথ ডাঙৰীয়া ইতিমধ্যে জয়ন্ত আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমি উদ্যোক্তাসকলক জয়ন্ত দাক মঞ্চলৈ আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত অতিকে শ্ৰদ্ধাৰ শিল্পী আপোন শিল্পী জয়ন্ত নাথ ডাঙৰীয়া আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ অসমৰ সংগীত ক্ষেত্ৰখনৰ এটা সুৱতি সুৰীয়া কণ্ঠ কুকিল কণ্ঠ যাৰ কণ্ঠত আছে এক ব্যঞ্জনা এক মায়াময় সন্মোহন যিটো কণ্ঠই অনায়াসে নিৰ্মাণ কৰিব পাৰে অসমীয়া সংগীতৰ এক বিশাল সুৰ সেইগৰাকী হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুনীন বৰুৱা মেমৰিয়েল মিউজিক স্কুলৰ সঞ্চালিকা তথা সুকণ্ঠী গায়িকা শিৱানী বৰা ফুকন বাইদেউ আমি বাইদেউক মঞ্চলৈ স্বাগতম জনাইছোঁ এয়া আমাৰ অতি শ্ৰদ্ধাৰ শিৱানী বাইদেউৰ বাবে আপোনালোকৰ পৰা বিচাৰিছোঁ আৰু হাত চাপৰি এয়া আমাৰ সন্মুখত সুকণ্ঠী গায়িকা শিৱানী বৰুৱা ফুকন মঞ্চলৈ আমি স্বাগতম জনাইছোঁ এয়া অনুপ চৌধুৰী ডাঙৰীয়া আচলতে সংস্কৃতিয়ে তেখেতৰ প্ৰাণ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে 2000 চনৰ পৰা আজি পৰ্যন্ত তেখেতৰ প্ৰচেষ্টাতে এই কলা নিকেতনে সুন্দৰৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা অতি বলিষ্ঠ নাম তেখেতৰ শৈক্ষিক ক্ষেত্ৰখনত তেখেত যিমানেই পাৰদৰ্শী সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতে তাতোতকৈ বেছি পাৰদৰ্শী এগৰাকী বলিষ্ঠ অভিনেতা যোৰহাটৰে নহয় আচলতে অসমৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ ভিতৰতে এজন অন্যতম বলিষ্ঠ মঞ্চ অভিনেতা তথা কৃতি শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুক্তাৰুল হুছেইন ডাঙৰীয়া আমি মুক্তাৰুলৰ বাবে এজাৰি জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ আৰু মুক্তাৰুল হুছেইন ডাঙৰীয়াক মঞ্চলৈ স্বাগতম জনাইছোঁ এয়া আমাৰ অতিকে শ্ৰদ্ধাৰ মুক্তাৰুদা তাৰ পাছত আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এটা অতিকে জনপ্ৰিয় নিউজ চেনেল নিউজ নাও যি দিনৰ বাতৰি দিনে দি পেলাই আমাক সাংবাদিকতাৰ ক্ষেত্ৰখনত আমাক সদায় উৎসাহিত কৰি আহিছে সেইগৰাকী নিউজ নাওৰ পৰিচালন সঞ্চালক উৎপল দাস ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি উৎপল দাস ডাঙৰীয়াকো মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু তেখেতৰ বাবে বিচাৰিছোঁ আপোনালোকৰ পৰা এজাৰি জোৰদাৰ হাত চাপৰি অমৰ বৰুৱা ডাঙৰীয়া আমাৰ মাজত আছে আমি অমৰ বৰুৱা ডাঙৰীয়াকো আমি মঞ্চলৈ স্বাগতম জনাইছোঁ এয়া অমৰ বৰুৱা ডাঙৰীয়া আমি তেখেতৰ বাবে আপোনালোকৰ পৰা এজাৰি হাত চাপৰি বিচাৰিছোঁ মৃগাক্ষী এয়া আমাৰ অসমীয়াৰ স্বাভিমান এখনি বিহুৱান এটি স্মাৰকেৰে এয়া মহুৱা চৌধুৰী ডাঙৰীয়া নিয়ে আমাৰ কবিতা বৰ বাইদেউ সম্বৰ্ধনা আছে তাৰপাছত আমাৰ মৰমৰ শিল্পী জয়ন্ত নাথ ডাঙৰীয়াক এখনি বিহুৱান আৰু এটি তাৰ পাছতে অন্য এগৰাকী আমাৰ প্ৰথমতে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী সুগায়িকা তথা জনাইছোঁ আৰু বাইদেউক মঞ্চলৈ আদৰি আনিবলৈ আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰা যোৰহাটৰে নহয় অসমৰে এগৰাকী সুগন্ধি গোলাপ যাক সুগন্ধি গোলাপ বুলি আমি কৈছোঁ যাৰ কৰ্ম সংস্কৃতিৰ সুগন্ধি সুবাসেৰে
সমাজত সৌৰভ আৰু সুগন্ধি মিলাই আছে যিগৰাকী ব্যক্তিৰ মুখে দেখি আচলতে অনুষ্ঠানবিলাক আধৰুৱা হ'ব লাগে এতিয়া আমি আজি পবিত্ৰ আপনাকে ভূমি দিকে বলে খবর ওম শুভং করতি কল্যাণম আরোগ্যম ধন সম্পদা শত্রু বুদ্ধি বিনাশায় দীপজ্যোতি নমস্তুতে You have also lighted our hearts with brightness and positivity. মহাগুৰু বিৰজু মহাৰাজ দেৱলৈ এই গছি বন্তি প্ৰজ্বলনেৰে কলা নিকেতনৰ তৰফৰ পৰা তেখেতলৈ যাচি লৈ দি যাওঁ আমি সকলো অতিথিক আমি মঞ্চলৈ মাতিছোঁ তাৰ পাছতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমি বিশিষ্ট অতিথিসকলক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ যেহেতু তেখেতসকলৰ ভাষণেৰে জন্মগ্ৰহণ কৰি ওৰেটো জীৱন আপুনি সাহিত্য সংস্কৃতি তথা সমাজৰ বাবে যি বিৰল অৱদান আগবঢ়াই থৈ গ'ল আপোনাৰ এই ত্যাগ অৱদান আৰু আদৰ্শ প্ৰতিগৰাকী অসমবাসী তথা যোৰহাটবাসী ৰাইজৰ হৃদয়ৰ মণিকোঠা চিৰদিন সোণালী আখৰেৰে লিখা থাকিব অসমৰ জাতি মাটি ভেটিৰ অস্তিত্ব ৰক্ষাৰ বাবে ছাত্ৰ অৱস্থাতে আন্দোলনত যোগদান কৰি যি মহান দেশপ্ৰেমৰ পৰিচয় দিলে তাৰ বাবে প্ৰতিজন অসমীয়াই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব সমাজ সেৱাৰ মাধ্যমেৰে সমাজৰ উন্নতি সাধি যি বিৰল কৃতিত্বৰ সাক্ষ্য ৰাখি থৈ গ'ল তাৰ বাবে প্ৰতিজন অসমীয়াই আপোনাক সদায় শ্ৰদ্ধাৰে কৰিব লগতে আমাৰ এই কলা নিকেতনৰ জন্ম লগ্নৰে পৰা আপুনি ছাৰ দৰে থাকি যি দিহা পৰামৰ্শৰে আমাক উৎসাহিত কৰি আছিল তাৰ বাবে আমি আপোনাৰ ওচৰত সদায় চিৰকৃতজ্ঞ মহিয়ান আপুনি অদ্বিতীয় অতুলনীয় আপোনাৰ আদৰ্শ ভাষা সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু সমাজলৈ আগবঢ়োৱা মহান অৱদান নৱপ্ৰজন্মৰ বাবে সদায় পাথেয় হ'ব শেষত পৰম পিতা পৰমেশ্বৰৰ ওচৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এফাকি বৰগীতৰ কলিৰে আপোনাৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰোঁ আলো মই কি ক হ'ব দুখ পৰাণ নিগৰে নেদে হিয়া চান্দমুখ শ্ৰদ্ধাৰে কলা নিকেতনৰ সমূহ সদস্যাৰ হৈ শ্ৰী মহুৱা চৌধুৰী অধ্যক্ষা কলা নিকেতন যোৰহাট অসম এয়া আমাৰ মাজত নিউজ নাওৰ পৰিচালক সঞ্চালক তথা বিশিষ্ট সাংবাদিক সমাজকৰ্মী উৎপল দাস ডাঙৰীয়া আমি তেখেতক অকণমান মৰম যাচি বিচাৰিছোঁ এয়া কলা নিকেতনৰ হৈ মহুৱা চৌধুৰী তেখেতক অকণমান সন্মান প্ৰদান কৰিছে ধন্যবাদ আমি মঞ্চত উপবিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ অতি শ্ৰদ্ধাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় কবিতা মঞ্চত উপবিষ্ট সকলো বিশিষ্ট ব্যক্তি
শুভেচ্ছা জনাইছোঁ। লগতে মই কথাটো পাতিছোঁ মনোহৰ তেখেতে নিজৰ অসমে এই যাত্ৰাত তেখেতে খুব আগবাঢ়ি আহি যোৰহাটৰ আজি তেখেতৰ এনৰোলমেণ্ট ছাত্ৰ ছাত্ৰীসকল এনৰোলমেণ্ট হিচাপে তেখেতৰ 1000ৰ ওপৰত হৈছে যোৱা 22 বছৰত আৰু তেওঁলোকে ভালকৈ নিজৰ নৃত্য শিকি আহিছে। মই তেখেতৰ ধন্যবাদ জনাইছোঁ আৰু নিজৰ চালে তেখেতৰ নৃত্য শিকি আছে আৰু মই কলানিকেতন আহ্বান তেখেতৰ শুভেচ্ছা জনাইছোঁ। লগতে মই আজি এই মঞ্চতে প্ৰয়াত ভাৱনা জনাইছোঁ। আমাৰ আজি প্ৰগ্ৰাম যাতে সফল হৈ যায়, সকলো প্ৰগ্ৰামত আপোনালোকে উপভোগ কৰে সেইটো বিচাৰে ধন্যবাদ। আমাৰ অধিক শ্ৰদ্ধাৰ কবিতা গাবৰ কাৰণে আমি আসন গ্ৰহণ কৰিব অনুৰোধ জনালোঁ আৰু শিল্পীসকলৰ হৈ আমি জয়ন্তৰা প্ৰতি চমতে দুআষাৰ অনুৰোধ জনালোঁ। মই প্ৰথম পুৰস্কাৰ পাইছোঁ। মই পাহাৰী এইটো গানে আমাৰ পৰিমল বৰুৱাৰ গান পাঞ্জাৱানী গাইছিল। এই গীতটোতে নাচি চাই প্ৰথম পুৰস্কাৰ পাইছে। তেতিয়া আমি দেখিছিলোঁ মহুৱাৰ নৃত্যৰ প্ৰতি কেনেধৰণৰ আগ্ৰহৰ, নৃত্যত কেনেধৰণৰ পাৰ্গত তেওঁ হৈছিল উঠিছিল, সেই সময়ত আমি দেখা পাইছিলোঁ। আৰু তাৰ লগতে সেই সময়ত মোৰ মনত পৰিছে এতিয়াও তেনেই কণমানি মহুৱা এটা ফেশ্বন শ্ব'ত জইন কৰিছিল মহুৱাই। মই দুৰ্ভাগ্যক্ৰমে মই তাত বিচাৰ হৈ আছিলোঁ। মই এইবোৰ ফেশ্বন শ্ব'ত বিচাৰ নকৰোঁ, কিন্তু এই মোৰ লগত এগৰাকী আছিলে আপোনাক এতিয়া বৰ্তমান চলচ্চিত্ৰ পৰিচালিকা অসমৰ তাই চিম্পল গগৈ। তাই তেতিয়া ৰাছিয়াৰ পৰা মাষ্টৰ পাছ কৰি আহিছিলে, তাইও আছিলে আৰু আমি দুয়োজনে জাজ কৰিছিলোঁ আৰু তাই ফেশ্বন শ্ব'তো জইন কৰিছিলোঁ। এই সময়ত এইবিলাক খুব নাচি থাকে, য'তে যাওঁ মোমাই নাচেই। সেইজনী মোমাই স্কুল খুলিলে আৰু স্কুলখন আজি আহি 22 বছৰ হ'লি চকুৰ প্ৰচাৰতে। আমি খুব সোনকালে চিলভাৰ জুবলি পাতিম, গতিকে মহুৱাক আমি আশীৰ্বাদ জনাওঁ। প্ৰত্যেকবাৰে আহোঁ মহুৱাৰ এইটো অনুষ্ঠানত মই প্ৰতি বছৰে আহোঁ। এইবাৰ খালি তেওঁ জিলা প্ৰতিভাৰ ইয়াত কৰিলে, গতিকে মই মহুৱাকে প্ৰমুখ কৰি এই বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকলকে শুভেচ্ছা জনাইছোঁ। আজি পবিত্ৰ দিনটো তেওঁলোকৰ 22 বছৰ সম্পূৰ্ণ হোৱাৰ দিনটো আৰু আগবাঢ়ি যাওক মহুৱাৰ কলানিকেতন। মহুৱা আগবাঢ়ি যাওক, বহুত নৃত্যশিল্পী সৃষ্টি কৰিলে তেওঁ, গতিকে খুব ভাল কামনা কৰি আছে। সেইকাৰণে মহুৱাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ যোৰহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনত এনেধৰণে অৱদান জনোৱাৰ বাবে। লগতে মহুৱাৰ এই বিদ্যালয়খনৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আমাৰ সন্মান বৰদলৈ, যিজন আজি নাই আমাৰ মাজত। আমাৰ প্ৰত্যেক কৰ্মকে আমাৰ লগত একেলগে হাত মিলাই আমি আগবাঢ়িছোঁ। বিভিন্ন অনুষ্ঠানত যোৰহাটখনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমি একেলগে কৰিছোঁ। এই যে সন্মান বৰদলৈ আৱৰ্ত মনত আজি মহুৱাৰ এই অনুষ্ঠান হৈছে, গতিকে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ভোগ আছেই। গতিকে আমিও এই উপহাসে সন্মিলন শ্ৰদ্ধা জনাইছোঁ, যাতে য'তে আছে তেওঁ তাতে আশীৰ্বাদ কৰিব। মহুৱাৰ প্ৰত্যেকটো অনুষ্ঠানত তেওঁ আহিছিল, গতিকে মহুৱাৰ স্কুলখনত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। মই তেখেতকো আজি শ্ৰদ্ধা জনাইছোঁ আৰু ইমানতে মোৰ কিছুমান বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। वीणा पुस्तकधारिणी
মধুর ধ্বনি বাজে হৃদয় কমল বন মাঝে মধুর মধুর ধ্বনি বাজে হৃদয় কমল বন মাঝে মধুর নিভৃত বাঁশিরি বীণামানি অমৃত মুরতি বতি বাণী নিভৃত বাঁশিরি বীণামানি অমৃত মুরতি বতি বাণী কিরণ কিরণ ছবি খানি পরাণের কথা
Thank you.